असम के अन्य हिस्सों की तरह तिनसुकिया जिले के मार्घेरिटा अनुमंडल में इस साल की पहली बाढ़ ने मचाई भारी तबाही। बूढ़ी दिहिंग और तिराप नदियों के बढ़ते जलस्तर ने क्षेत्र के करीब 20 राजस्व गांवों को पूरी तरह से जलमग्न कर दिया है। कुमार सिंह मोर मोटामुटी 2 बिघामान भिंडी तारपिছত 2 बिघामान जलकिया तारपिছত कुकुरा मोटामुटी 10टा मान আৰু একটা ছাগলী লৈ গৈছোঁ মানে কুকুৰে 3-4টা কাকো মানে মিলি কিনে মানে কাটি একদম মৰাই দিছে তেনেকৈ অৱস্থা মানে আৰু ঘৰতৰ ডুবি মানে হেকে হৈছে আৰু যোৱাবাৰো মানে মই একো সহায় নাপালোঁ চৰকাৰৰ পৰা গতিকে মই এবাৰ ভাবিছোঁ অলপ যদি চৰকাৰৰ পৰা যদি কিবা এটা সহায় পাওঁ তেতিয়া আমাৰ কাৰণে অলপ সুবিধা হ'ব। गांव के गांव डूब चुके हैं, सड़कों का नामो निशान मिट गया है और लोग बेहाल हैं। बाढ़ प्रभावित परिवारों की हालत ऐसी है कि एक मुट्ठी अन्न के लिए भी हाहाकार मचा हुआ है। सबसे हैरान करने वाली बात यह है कि इस भीषण आपदा के बीच अब तक प्रशासन का कोई भी प्रतिनिधि इन लोगों की सुध लेने नहीं पहुंचा। केटेटং गाँव पंचायतर 1 नং वार्ड 2 नং आलुबारी गाँव तराकुची अंचल এই অঞ্চলটো এটা বৃহৎ অঞ্চল। ইয়াত যেহেতু প্ৰত্যেক ঘৰ কৃষিজীৱী কৃষিৰ ওপৰতে পৰিয়াল পোহপাল দিয়ে আৰু এইবাৰ বানৰ তাণ্ডৱত যিখিনি মানুহে খেতি বাতি কৰিছিলে মাৰ্ঘেৰিটা বজাৰত প্ৰায় 20% শাক-পাচলি আমাৰ এই অঞ্চলৰ পৰাই যায়। এই অঞ্চলৰ খেতিয়কৰ বৃহৎ লোকচান হৈছে আৰু মই চৰকাৰ তথা প্ৰশাসনক এইটো অনুৰোধ জনাব বিচাৰোঁ যে তেওঁলোক আহক আহি মেলি এই অঞ্চলত এবাৰ ভিজিট কৰি আমাৰ খেতিয়কসকলৰ কি মানে নষ্ট হৈছে সৰজমিন তদন্ত কৰি ইয়াৰ খেতিয়কসকলক সহায় কৰাৰ বাবে মই প্ৰশাসনক আহ্বান জনাওঁ। দ্বিতীয় কথা হ'ল যে ইয়াত প্ৰত্যেকজন খেতিয়কৰ গৰু ছাগলী আছে আৰু এই বানপানীৰ সময়ত গৰু ছাগলীক লৈ আৰু বেছি সমস্যা হৈছে কাৰণ এতিয়ালৈকে গৰু ছাগলীৰ বাবে একো সাহায্য তেনেকৈ যোৱাটো বৰ্ষবোৰত যেনেকৈ চাপত তাপত দিয়া হৈছিলে অন্তত এই সময়ত খোৱাবলৈ ঠিক তেনেকুৱা ধৰণৰ চাপত তাপত এতিয়ালৈকে আমি পোৱা নাই, আমাক এই অঞ্চলত আহি প্ৰশাসনে দিয়া নাই। मार्घेरिटा के 2 नंबर आलूभाड़ी यानी ताराकुची के पीड़ितों ने खुले तौर पर प्रशासन पर उदासीनता का आरोप लगाया है। बूढ़ी दिहिंग नदी का पानी गांव में घुस जाने से तकरीबन 30 परिवार बाकी दुनिया से पूरी तरह कट गए थे। अब जब जलस्तर धीरे धीरे कम हो रहा है तो सामने आ रही है असली मुश्किल, भोजन का भयंकर अभाव। इंसान ही नहीं पालतू जानवर भी भूख से बेहाल है। बाढ़ पीड़ितों की प्रशासन से विनम्र अपील है कि जल्द से जल्द राहत पहुंचाई जाए। रास्ताते থাকিলো আৰু পানী ঘৰ সব ডুবি গ'ল, একো নাই আৰু সব খাব বব অসুবিধা হৈছে। কালি নিশা ৰাতি ৰাস্তাতে থাকিলো, এতিয়া ঘৰ গৈ ভাত চাত বনাই লৈ আহিলো। এতিয়াও অসুবিধা আছে, ঘৰত সব বোকাই হৈ আছে, সোমাব নোৱাৰে। প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক কিবা সুবিধা প্ৰদান কৰিছে নেকি? নাই কৰে নি, একো দিয়া নাই। নাই দিয়া। প্ৰশাসনৰ প্ৰতি কিবা আহ্বান জনাব নেকি? কি ক'ম আৰু দিবতো লাগিছিলে, বাকী নিদিলে আৰু কি ক'ম। সবকে দিয়া নাই, খালি আমাক অকল নহয়, সবে তো পানীতে ডুবি আছে, কাকো দিয়া নাই, প্ৰশাসনে একো নাই। আমাৰ এইখন গাঁৱত আমি বছৰে এনেকুৱা অসুবিধা হয়। আমাৰ কোনো প্ৰশাসনো নাহে, চৰকাৰৰ মানুহ আজি এতিয়ালৈ আহি পোৱা নাই। আমাৰ গাঁৱৰ কিছুমান মুৰব্বী আহিছে যদিও আমাক আস্থা এখন দিছে, আমি আহিম, আহি কিন্তু তোমালোকক কিবা এটা সহায় কৰিম যিমান যি পাৰোঁ। আহিছে, সহায়ো কৰিছে, পানী বটল দি গৈছে কিছুমানে। এতিয়াতো আমি ঘৰত আজি 3 দিন হৈ গ'ল থাকিব পৰা নাই, ঘৰৰ ভিতৰত একাঠো পানী হৈছে। অলপ ওখ কৰি বনালোঁ এই বছৰ, ভেটি ইমানটো নহ'ব বুলি। যোৱা বছৰো এনেকুৱাই হ'ল, এই বছৰো এনেকুৱা। এতিয়া ঘৰততো 15 দিনমান আমি থাকিব নোৱাৰা হৈছোঁ, ল'ৰা ছোৱালী লৈ আমি ৰাস্তাত থাকিবলগীয়া হৈছে। ৰাস্তাত থাকিও আমি একো সুবিধাটো চৰকাৰৰ ফালেদি নাপাওঁৱেই, পোৱাও নাই। অৱশ্যে স্কুলতো যাব নোৱাৰিছোঁ। আমাৰ গৰু আছে, ছাগলী আছে, হাঁহ আছে, কুকুৰা আছে, মেচিন এটা আছে, ধান খুন্দা মেচিন, এইটোও কোনোবাই যদি উটুৱাই দিয়ে বা নিজেও উটি যায় বেছি পানী হয়, আমিতো কিবা এটা ছেভ কৰিম বুলিয়ে ইয়াত ৰখিবলগীয়া হৈছে। তো আমাক ওলাবলৈ কোনো ব্যৱস্থা কৰা নাই কোনো, আমি নিজেও ওলাব পৰা নাই যাতে ওলাই যাওঁ বুলি। ৰাস্তাত পানী হৈ গৈছে, নাৱৰো ব্যৱস্থা নাই, আমাৰ ৰেস্কিউও দিয়া নাই। যোৱা বছৰ দিছিল, এবছৰ দিব পৰা নাই বা দিয়া নাই। আমাৰ এই হাঁহ কুকুৰা ছাগলী লৈতো আমি পানীত সাঁতুৰিব নোৱাৰিম। এইখিনি যিমান ওখ
ঠাই আছে এইডোখৰতে আমি বহি আছোঁ। মই বুলি নহয়, আমাৰ এখন গাঁৱৰ গোটেই ৰাইজেই ৰাস্তায় रास्ताয় কেম্প পাতি বহিবলগীয়া হৈছে। और लोगों के साथ साथ जानवरों के लिए भी पर्याप्त भोजन, पीने का पानी और सहायता उपलब्ध कराई जाए। ये सिर्फ एक रिपोर्ट नहीं, ये उन सैकड़ों परिवारों की पुकार है जो मदद के इंतजार में हैं। असम दृष्टि की इस खबर को ज्यादा से ज्यादा शेयर करें ताकि सही समय पर सही हाथ मदद के लिए बढ़े।